আচ্ছা, এইটো হ'লগা কি আমাৰ অনাদিকালৰ পৰাই পৰম্পৰাগত হিচাপে আমাৰ হৰি উৎসৱটি হ'লগাই কি প্ৰভু শ্ৰীকৃষ্ণৰ আমি শৰণত আমি হৰি উৎসৱটি উদযাপন কৰা হয়। আৰু এই হৰি উৎসৱটিৰ জৰিয়তে আমাৰ যিখিনি থলুৱা লোক সংস্কৃতি, এই লোক সংস্কৃতিখিনি প্ৰদৰ্শন কৰি আমি এই জনসাধাৰণক আমি কিছু সকাহ এটা, আনন্দ এটা, আমোদ এটা দিয়া যায়। আৰু ইয়াৰ ফলত আমাৰ যি অনাদিকালৰ পৰম্পৰা, এই পৰম্পৰাৰ যি বৰ্ণিল যাত্ৰা, এই ত্বৰান্বিত কৰাৰ নিমিত্তে আজি আমি বিগত বছৰকেইটিৰ দৰে এইবুলিও আমি আমাৰ ইয়াতে 11টা গোঁসাইৰে আমি উপস্থিতিৰে আমি এই অনুষ্ঠানটি উদযাপন কৰা হৈছে। এই 11টা গোঁসাই হৈছে, প্ৰথম আছে গাই শ্ৰী শ্ৰী মাটিফুটা ফুটুকীবাৰী দেৱালয়, দ্বিতীয়তে আছে গাই শ্ৰী শ্ৰী চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ, তৃতীয়তে আছে ধূপগুৰি গোঁসাই, চতুৰ্থতে আছে বেহেনাপাৰা গোঁসাই, পঞ্চমতে আছে গোঁসাইডুবি গোঁসাই, ষষ্ঠতে আছে গাই তাহনপাৰা গোঁসাই, সপ্তমত আছে শান্তিপুৰ গোঁসাই, অষ্টমত আছে চল্লি গোঁসাই, নৱমত আছে ভাল্লা কাৰিপাৰা গোঁসাই, দশমত আছে চেঁচা গোঁসাই আৰু 11তমত আছে ভাল্লা হৰি মন্দিৰ গোঁসাই। এই 11টা গোঁসাইৰ লগত জড়িত হৈ আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে মানে সমাদৃত এই অঞ্চলটিত আমি এই হৰি উৎসৱটি উদযাপন কৰি আহিছোঁ। এই হৰি উৎসৱটিৰ লগত সংগতি ৰাখি আমি যোৱাকালি এখন সদিচ্ছামূলক এখন সৰু উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ এই অঞ্চলত যি থলুৱা লোক সংস্কৃতি আছে, এই থলুৱা লোক সংস্কৃতিখিনিক আমি এটা মঞ্চ এখন দিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আৰু বৰ্তমানলৈকে এই চেষ্টাটো অব্যাহত থাকিব বুলি আমি আশা কৰিছোঁ। লগতে আমাৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানটি যাতে অনাদিকালৰ যেনেকুৱা ধৰণে আহিছে বৰ্তমানলৈকে, এতিয়া আমাৰ অনাগত ভৱিষ্যতেও যাতে এই অনুষ্ঠানটি এনেদৰে আগবঢ়াই লৈ যাব পাৰে ত্বৰান্বিত কৰি, তাকে আমি কামনা কৰিছোঁ। আৰু এইখিনি কৈয়ে আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। এই বছৰৰ লগত আমাৰ 3 বছৰ হ'ব। ইয়াতে 3 বছৰ হৈছে যদি ইয়াতে আমি হৰি কৰিছোঁ 4টা হ'ব এই হৰিটোৰ লগত। কিন্তু আগতে আমাৰ এইটো আমাৰ হৰি কৰা হয় বহাগৰ 8 তাৰিখ, বিহু হ'ল গাই 9 বিহু। এইটো হ'ল গাই কি ফাগুন মাহ বুলি কোৱা নহয়, বহাগৰ 8 তাৰিখ হয়। এইটো বহাগৰ 8 তাৰিখে আমি এইটো প্ৰতি বছৰে কৰা হয়। বিহু হ'বগৈ 9 বিহু। আৰু এই হৰিখন আছিল প্ৰথম অৱস্থাত বহুৱা নদীৰ পাৰত, তাৰ পৰা আমি স্থানান্তৰিত কৰি আনি বৰ্তমান আজি 3টা বছৰ হ'ল। আৰু 3টা বছৰত আমাৰ 4খন হৰি আমি ইয়াতে অনুষ্ঠিত কৰা হৈছে। ফাগুনত এটা হয়, এইটো আমাৰ দৌলৰ 7 দিনৰ দিনাখন হয় আমাৰ। এই দৌলৰ 7 দিনাখনত আমি হৰি ইয়াতে আৰু এটা উদযাপন কৰা হয়। ঠিক তেনেধৰণৰ আমাৰ ইয়াতে হৰি আমি সাধাৰণতে 2টা উদযাপন কৰা হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।